আঁতৰি দিয়ক ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক ডাঙৰীয়া আহিছে। গতিকে 7 গৰাকী আইক জীয়াই থাকিবলৈ আপোনালোকে সদৌ ৰাইজে বেয়া কমেণ্টবোৰ নিদিয়ে, এয়া আমাৰ মানে অনুৰোধ। তেতিয়া মালিকে কৈছে বোলে মোৰ ঘোঁৰা বগা আছিলে, ৰঙা কেনেকুৱা হ'ল। যোৱা 2 মাহ পূৰ্বে গহপুৰৰ জালুকবাৰী গাঁৱত এটি ঘটনা সংঘটিত হৈ গৈছিল আৰু এই ঘটনাটো সমগ্ৰ অসমতে এক জোকাৰণিৰ সৃষ্টি কৰিছিল। সেয়াটো আপোনালোকে দেখিছে, কি হোৱাটছআপ, কি ইউটিউব, কি ইনষ্টাগ্ৰাম সকলোতে ভাইৰেল হৈ পৰিছিল এটি বিশেষ ঘটনা। কোনোবাই বেয়াকৈ লিখিছে, কোনোবাই সমালোচনা কৰিছে। আচলতে ঘটনাটো কেনেকৈ সংঘটিত হৈছিল, ঘটনাৰ আঁৰত কি আছিল, সেই সবিশেষ জানিবলৈ মই আজি উপস্থিত আছোঁ গহপুৰৰ জালুকবাৰী গাঁৱত। নমস্কাৰ। নমস্কাৰ। এই 7 গৰাকী আইৰ ভিতৰত এখেত এগৰাকী, আৰু এখেতে সেই অৱস্থাত কোনো গম পোৱা নাছিলে। তেখেত মানে অজ্ঞাত অৱস্থাত আছিলে, কি হৈছিল কি হোৱা নাই তেখেতে গম পোৱা নাছিল। আৰু সেই ঘটনাৰ সবিশেষ দিবলৈ তেখেতৰ স্বামী আমাৰ সৈতে আছে। নমস্কাৰ। নমস্কাৰ। হয়, আচলতে ঘটনাটো কেনেকৈ হৈছিল যদি জনালে ভাল লাগিব। ঘটনাটো মানে কি হৈছিলে, মোৰ পৰিবাৰ মানে আয়ে থিত দিছিলে। থিত দিওঁতেনে তেতিয়া মই গোপিনীসকলক মাতি আনি পেলাই মানে হেৰি কৰি তামোল পাণ কটাই মেলি মান্তি কৰালোঁ। কৰাৰ পিছত গোপিনীসকলে নামঘৰলৈ লৈ গ'লগৈ। নামঘৰলৈ লৈ যোৱাৰ পিছত নামঘৰলৈ যাওঁতে সেই বাকী 7 গৰাকী মানে 6 গৰাকীও থিত দিছে। দিয়াৰ পিছত তেওঁলোকে মানে কি কৰিলে, সন্ধিয়া নামঘৰলৈ গ'ল। নামঘৰত গৈ পেলাই তেওঁলোকে চাকি বাতি কৰি জ্বলাই মেলি অহাৰ পিছত ঘৰৰ মানুহৰ মানে তেওঁলোকে এটাকেইগৰাকী থাকিল। থাকোঁতেনে তেতিয়া তেওঁলোকে কৈছিলে যে কাইলৈ হয়তো ডাঙৰীয়াসকল আহিব পাৰে, কিন্তু কেনেধৰণে আহিব আমি ক'ব নোৱাৰোঁ, কিন্তু ডাঙৰীয়া কাইলৈ ৰাতিপুৱা হয়তো আহিব পাৰে, এনেকৈ বুলি কৈছিলে। কোন ডাঙৰীয়া মানে গম কিয় ডাঙৰীয়া বুলি কৈছে? ডাঙৰীয়া বুলি কৈছিলে। আৰু তাৰপিছতে পিছদিনা ৰাতিপুৱা আপোনাৰ 5টামান বজাতে মানে ঘোঁৰা এহাল আহিছে। আহোঁতে তেতিয়া আইসকলে আগবাঢ়ি গৈ পেলাই চাইছে যে নহয়, আমাৰ ঘোঁৰাৰ ৰূপতে তেওঁলোক ডাঙৰীয়াসকল আহিছে, গতিকে ব'লা আমি আগবাঢ়ি যাওঁ, তেওঁলোকক আদৰি আনো। তেওঁ বৰাই যিগৰাকী মোৰ পৰিবাৰ হয়, তেওঁ আগবাঢ়ি গৈ ঘোঁৰাহালক মানে আগবঢ়াই আনিলে। আনাৰ পিছত ৰাইজে চেলেং কাপোৰ, গামোচা এনেকৈ দি পেলাই ধূপ ধূনা কৰি তেওঁলোকক আদৰিলে। আদৰাৰ পিছত তেতিয়া ঘোঁৰাহাল আহি থাকোঁতে যেতিয়া আহিছিলে ৰাতিপুৱা 5টা বজাত, তেতিয়া ঘোঁৰাহাল বগা হৈ আহিছে, মানে ডাঙৰীয়াৰ ৰূপতে আহিছে। আৰু অহাৰ পিছত ৰাইজে সেইখিনি কৰাৰ পিছত প্ৰায় 11টা 12টা 1টামান বজালৈকে ঘোঁৰাহাল বগাই আছিলে। আৰু মোক 5টা বজাতে যিঘৰ মানুহত আছিলে তেওঁলোকৰ ল'ৰাজনে আহি পেলাই ক'লে যে খুৰা আপোনাক মাতি পঠিয়াইছে খুৰীয়ে, এই ঘোঁৰা এহাল আহিছে আদৰিবৰ কাৰণে। যে মই গাত ধুই পেলাই উঠি গামোচা ভাগ লৈ পেলাই পাঞ্জাবীটো পিন্ধিয়ে গ'লোঁ, মই ধুতিও পিন্ধা নাই। তেনেকৈ গ'লোঁ, গৈ পেলাই ঘোঁৰাৰ মানে হালৰ ওচৰতে গৈ থিয় হৈ মই তেওঁলোকক আদৰিলোঁ, সেৱা সন্মান কৰিলোঁ। তেওঁলোকৰ 8টা ভৰি মই সেৱা কৰিছোঁ। কৰি মেলি হোৱাৰ পিছত ৰাইজে সকলোতিয়া মানে ধূপ ধূনাই গামোচা দিছে, চেলেং দিছে। তেনেকৈ কৰোঁতে কৰোঁতে 2টামান বাজিছে। 2টামান বজাত তেওঁলোকক নামঘৰলৈ লৈ গৈছে, এজন গাঁওবুঢ়া 2জন গাঁওবুঢ়াই ধৰি পেলাই। নামঘৰলৈ লৈ যোৱাৰ পিছত নামঘৰৰ দৰ্জাৰ মুখত তেওঁলোকে শৰাই সঁফুৰা হেৰি কৰি পেলাই লৈ গৈছে গোটেই গাঁও, ইয়াৰ পৰা তালৈকে নামঘৰলৈকে লৈ যাওঁতে তেওঁলোকক নামঘৰৰ দৰ্জাৰ মুখত সন্মুখ কৰি পেলাই থিয় কৰিছে। তেওঁলোকে থিয় হৈয়ে আছে, আৰু যেনেকৈ থিয় হৈ আছে ডাঙৰীয়াৰ ৰূপত তেওঁলোকে ডাঙৰীয়াৰ ৰূপতে থিয় হৈ আছে মানে। তাৰপিছত যে ইয়াত শৰাই সঁফুৰা যেতিয়া সজাই হোৱাৰ পিছত গামোচা চেলেং তেওঁলোকৰ গাৰ পৰা আঁতৰাই দিছে। তেওঁলোকক আঁতৰাই দিয়াৰ পিছত তেওঁলোকে নিজে আঁতৰ হৈ গৈ পেলাই নামঘৰৰ কাষতে ঘাঁহ খাই আছে। ঘাঁহ খাই হোৱাৰ পিছত তেওঁলোকৰ আইসকলক গোপিনীসকলে ভকতসকলে মান্তি কৰিলে, কৰাৰ পিছত গুচি আহিলে। গুচি অহাৰ পিছত বৰ আইগৰাকীয়ে যেতিয়া ঘৰলৈ গুচি আহিলে, আহি পেলাই অকণমান ৰেষ্ট লৈ মেলি গৈ আকৌ নহয় বোলে ডাঙৰীয়াসকলক মই থৈ আহিলোঁ, তেওঁলোকে তাতে আছে, তেওঁলোকক লৈ আহোঁগৈ বুলি কৈ গ'ল। গৈ পেলাই তেওঁলোকক খেদি আনিলে। আনি পেলাই ৰেল আলি পাৰ কৰি দিছিলে তেওঁ, আৰু গোপিনীসকলো গৈছিলে লগত। যোৱাৰ পিছত তেতিয়া ৰাতিটো থাকিলে। ৰাতিটো ক'লৈ গ'লগৈ ঘোঁৰাহাল নাজানো। পিছদিনা শুনিছোঁ গহপুৰ ওৰাং বস্তি বঙালী আদিবাসী মানুহ, তেওঁলোকে বোলে ফুট সেন্দুৰ দি পেলাই সেন্দুৰ পূজা কৰি তেওঁলোকৰ ঘোঁৰাহাল ৰঙা কৰি দিলে। তেওঁলোকে যে ফুট সেন্দুৰ দিলে,
মানে আপোনালোকৰ কথাবোৰ গম পাই পেলাই চাগে তেখেতে পূজা কৰিছে নেকি? সেইটো আমি নাজানো আৰু তেওঁলোকে কি ভাবি পেলাই সেইখিনি কৰিছে। আমাৰ হিচাপত মানে আমি তেনেকৈ কৰি পেলাই এৰি দিলোঁ আৰু তাৰপিছত তেওঁলোকৰ ঘৰত যেতিয়া তেওঁলোকে পূজা পাতল কৰি পেলাই ৰঙা কৰি এৰি দিয়াৰ পিছত এজন ল'ৰাই মানে তেওঁলোকক বান্ধি কুন্ধি থৈছিলে। থওঁতেনে মালিক গৈ পাইছিলে, ঘোঁৰাৰ মালিক গৈ পাইছিলে। মানে ঘোঁৰাৰ মালিকজন তিনিকুণীয়া বুলি কৈছে বোলে, আমি নাজানো। তাৰপিছত তেতিয়া এই ল'ৰাজনে 1000 টকা এটাত তেওঁ ঘোঁৰা ৰখা হৈ পেলাই বোলে মই আপোনাৰ ঘৰ ৰাখিছোঁ, মোক 1000 টকা এটা লাগিব বুলি কৈ তেওঁৰ পৰা 1000 টকা হেনো ৰাখিছে। তাৰপিছত তেতিয়া বদনামটো হৈছে আমাৰ জালুকবাৰী, কিন্তু আমাৰ জালুকবাৰীত তেওঁলোকৰ ঘোঁৰা ৰঙাও কৰা নাই আৰু 1000 টকাও আমি দিয়া নাই। এইটো এটা কথা ওলাইছিলে যে বগা ঘোঁৰা ৰঙা কৰি দিছে, সেইটো কথা সেইটোৱে বগা ঘোঁৰাটো আমাৰ ইয়াত আহোঁতে বগা ৰূপতে আহিছে। যাওঁতে বগা হৈ যোৱা নাই, যাওঁতে মানে 5টা বজাৰ পৰা 11টা 11:30 12টা বজালৈকে তেওঁলোক বগাই হৈ আছে। তাৰপিছত মুগা হৈ গ'ল। মুগা হৈ গৈছে। নামঘৰলৈ যাওঁতে তেওঁলোক মুগা হৈছে বাৰু দেই, সেইটো মিছা কথা ক'ব নাপায়। যেতিয়া তেওঁলোকে খেদি পঠিয়ালে মানে তেতিয়া মুগা হৈ গৈছে আৰু মানে পিছত মানে সেই তেওঁলোকে সেন্দুৰ সানি পেলাই ৰঙা কৰি দিয়াৰ পাছতহে মানে ৰঙা হৈছে আৰু তেতিয়া মালিকে কৈছে বোলে মোৰ ঘোঁৰা বগা আছিলে, ৰঙা কেনেকুৱা হ'ল? মই পহিলাতে মোৰ ঘোঁৰাটো বগাই আছিলে, কিন্তু আমি সেইটো নাজানো বগাই আছিলে নে ঘোঁৰাই মানে ৰঙাই আছিলে। কিন্তু ৰাতিপুৱা যেতিয়া তেওঁলোক আহে আমি বগা ৰূপতে পাইছোঁ আৰু পাই পেলাই তেওঁলোকক আমি পূজা চূজা কৰি মেলি হেৰি কৰি মানে গামোচা চেলেং দি ধূপ ধূনা দি পেলাই তেওঁলোকক আমি গোটেই ৰাইজে হল গাঁৱৰ ৰাইজে মানে পূজা কৰিছোঁ। আইসকলক যিসকলে মানে আইসকলো উপস্থিত আছিলে 7 গৰাকী তাতে। আইসকলকো সন্মান কৰিছে ৰাইজে আৰু তেওঁ ডাঙৰীয়া আহিছে বুলি ডাঙৰীয়াসকলকো মানে ঘোঁৰাৰ ওপৰত আহিছিলে যে তেওঁলোককো সন্মান কৰিছে। মানে আপোনালোকৰ যিখিনি মানে নীতি নিয়ম সেইখিনি তৈয়াৰ কৰিছে, আমাৰখিনি গোটেইখিনি নীতি নিয়ম মানে ধুনীয়াকৈ কৰি মেলি তেওঁলোকক বিদায় দিয়া হৈছে। আৰু আচলতে শেষত গৈ বদনামটো ওলাইছে জালুকবাৰী সেই 7 গৰাকী আইৰ ওপৰত যে তেখেতসকলে মানে ব্যৱসায় কৰিছে, তেখেতসকলে কিবা ফন্দামি কৰিছে, এনেকৈ বহুতো মানে সমালোচনা কৰিছে। আমি আইগৰাকী আমাৰ সৈতে আছে, তেখেতেতো একো নাজানে সেইটো সময়ত, কিন্তু আপুনি এতিয়া সম্পূৰ্ণ সুস্থ? হয়, একো অসুবিধা নাই। এটা বহুতে মানে বেয়াকৈ কমেণ্ট কৰিছে, কিবা কৰিছে, সেই সম্পৰ্কে কিবা ক'ব নেকি আপুনি এই মুহূৰ্তত? এইটোতো ভুল কৰিছে তেওঁলোকে। তেওঁ সেই সময়ত যি ৰূপত হ'লেওতো ভগৱান, হাতী আহিলেও ভগৱান, ঘোঁৰা আহিলেও ভগৱান, কিন্তু কিবা এটা ৰূপত হ'লেও তেওঁ দেখা পাইছে ৰাইজে। গতিকে ৰাইজে যেতিয়া দেখিছে তেওঁলোকে যেতিয়া অমান্য বা তেওঁলোকে মনা নাই সেইটো তেওঁলোকৰ, কিন্তু আমিতো সেই সময়ত আমি ক'ব নোৱাৰোঁ। গতিকে কি হ'ল আমাৰ দেহাটো বা তেওঁলোকৰ আমাৰ 7 গৰাকী যেতিয়া আই ওলাইছিলে তেওঁলোকেও গম নাপায়, আমি অসুস্থ তেতিয়া। এতিয়া আমি শুনিছোঁ কথাখিনি, এতিয়া আমি শুনি আমি এটা কাৰণে বেয়া পাইছোঁ যে যদি ভগৱান পৃথিৱীত নাই, এই সদৌ ৰাইজে মানে যিমান মানে ৰাইজ তেওঁলোকে ভগৱান যদি নামানে, ইমান যদি ভগৱানৰ ওপৰত অমান্য কৰিছে, তেওঁলোকে নামঘৰ মন্দিৰ কিয় যায়? তেওঁলোকে দেৱ দেৱী কিয় মানে? তেওঁলোকে দেৱ দেৱী পূজা মানিব নালাগে, আকৌ আপোনাৰ নামঘৰত যাব নালাগে, আইসকলে আইনাম ল'ব নালাগে, ভকতসকলে হৰিনাম ল'ব নালাগে। যদি তেওঁলোকে নামানে, যদি তেওঁলোকে ইমান অমান্য যেতিয়া ঘোঁৰাসকলক লৈ যেতিয়া ইমানখিনি অমান্য বা বেয়া অশ্লীল ভাষা বা অশ্লীল মানে কি হেৰি দিছে, মেছেজ দিছে বা কিবা কিবি মানে ভিডিঅ' বনাইছে, কিবা বনাইছে, এইটো ভুল ধাৰণা, এইটো ভুল। যদি আমি নামানো তেনেহ'লে আমি নামঘৰত কিয় যাওঁ? আমিতো নামঘৰত যাওঁ, আমি সকলোৱে এটা গুৱাপান হাতত লৈ যাওঁ, ধূপ ধূনা নিওঁ, কিয়নো পৃথিৱীত ভগৱান মানে তেওঁ আছে কাৰণে আমি লৈ যাওঁ। যদি আমি নাভাবোঁ তেওঁ নাই, তেনেহ'লে আমি সেইটো নিব নালাগে। গতিকে এইটো ভুল ধাৰণা ৰাইজৰ। এইটো আমি এটাই অনুৰোধ কৰিছোঁ ৰাইজক, যাতে এই ভুল ধাৰণাটো এৰিব লাগে। গতিকে কোনো ভগৱানক মানে ইটিকিং বা ইনচাল্ট কৰি মানে বেয়া ভিডিঅ' বনাব নালাগে ৰাইজে। গতিকে এইটোৱে আমাৰ অনুৰোধ, মানে ভিডিঅ'খিনি যাতে বেয়া কমেণ্ট বা বেয়া হেৰি কৰিব নালাগে। সকলোৱে ভগৱানক মানক, সকলোৱে ভগৱানক পূজক, তেতিয়া সকলো ৰাইজে, সকলো ঘৰৰ পৰিবাৰ, ল'ৰা ছোৱালী সকলোৱে সুমংগল হ'ব, সকলোৱে সুফল পাব, গাঁৱৰ ৰাইজ, দেশৰ সকলো মানে সুফল পাব। আমি সকলো ৰাইজকে ভালে থকাটো বিচাৰোঁ আৰু মানে কাৰো মানে বিপদ মানে হানি হোৱাটো নিবিচাৰোঁ। সকলো মানে ভালে কুশলে চলক। তেওঁলোকে যদিও ভগৱানক নোপূজে, যদি কাৰোবাক কোনোবাই ভগৱানক বেয়া পাইছে হৃদয়তে ৰাখক, ব্যক্ত কৰিব নালাগে বা বেয়া মেছেজ বা বেয়া কমেণ্ট দিব নালাগে। ভগৱানক লৈ কোনো ব্যৱসায় খুলিব নোৱাৰে, পাৰিব জানো? হয়, আৰু আপোনালোকেতো কোনো ধৰণৰ পইচা দাবী কৰে যে আমাক ইমান পইচা দিব লাগিব, যিবিলাকে চাবহে পূজা কৰে পইচা দিব লাগিব, আপুনি দাবীটো কৰা নাছিল। সেই ক্ষেত্ৰত ৰাইজে কিয় মানে কয় যে এইবিলাক ব্যৱসায় কৰিছে?
তাকে এতিয়া ৰাইজে এতিয়া কিটো সূত্ৰত মানে ব্যৱসায় কৰিছে বুলি কৈছে আমি নাজানো আৰু কিন্তু আমাৰ এতিয়া তেওঁলোক যেতিয়া তেতি দিয়ে তেতিয়া আমি তামোল পাণ এটা লৈ মেলি তেওঁ ধূপ ধূনা দি সেৱা কৰি আঁতৰ হৈ গুচি আহোঁ আমি তেওঁ বোলে ভাল বুলি কৈ দিব বা ভাল বুলি কৈ দিয়াৰ পিছত আমি লাহেকৈ উঠি গুচি আহোঁ তাততো আমি কোনো ব্যৱসায় কৰিবলৈ বা কিবা কৰিবলৈ আমি টকা পইচা গোটোৱা নাই বা হেৰি কৰা নাই বা তেওঁলোকক আমি দিয়াও নাই গতিকে ডিমাণ্ডো কৰা নাই তেওঁলোকে সেই তামোল পাণ জোৰতে সুখী হৈছে যদি তেওঁলোকে ভগৱান নামানে তেওঁলোকে ধূপ ধূনা অৰিহণা তামোল পাণ লৈ ভগৱানৰ ওচৰত যাব নালাগিছিলে সেই ঘোঁৰা হালক তেওঁলোকে তেতিয়া মাৰি খেদিব লাগিছিলে গতিকে ভগৱান নহয় বুলি তেতিয়া লগত ওলাই খেদি দিব লাগিছিলে যদি নিদিয়াৰ কাৰণে এতিয়া ইমানখিনি বেয়া অপমান মানে কৰিব নালাগিছে পিছত কৈ লাভ নাইকিয়া গতিকে এইটো মানে কি যদি তেওঁলোকে ভুল ভাবিছে সেইটো ভুল তেওঁলোকে পাব আমি একো কৰিব সেইটো ভগৱানে বিচাৰ ল'ব কোনে শুদ্ধ অশুদ্ধ তেওঁলোকে বিচাৰ কৰিব কিন্তু ভগৱানক যদি নোপোজে ধূপ ধূনা তেল লৈ তেওঁলোক আগবাঢ়ি যাব নালাগিছিলে আমি আইসকলক বোপাইসকলক মানিছোঁ আৰু মানিও থাকিম আৰু ভৱিষ্যতলৈ ৰাইজেও তেনেকৈ ধৰক যাৰ যেনেকুৱা নিয়মত বঙালী ভাগে অসমীয়া ভাগে নেপালী ভাগে সকলোতে জগত মাতৃ আই আছে ডাঙৰীয়া আছে গতিকে সকলোতে ভাগকৈ মানে পূজা কৰে গতিকে সকলোতে সেই ভাগকৈ পূজা কৰি নিজৰ হেৰিয়াত নিজে থাকিলে আমি নথৈ আনন্দ হ'ম আৰু মই এটা কথা শুনা পাইছিলোঁ যে ঘোঁৰাৰ মালিকৰ মানে ঘোঁৰাটো হেৰুৱাৰ মানে 5 মাহ হৈছিলে চাগে ডাঙৰীয়াৰ ৰূপত ইয়াত দেখা দিয়াৰ ক্ষেত্ৰত তেখেতৰ চাগে যথেষ্ট মানে সুবিধা হৈছে বিচাৰি পোৱাত এই ক্ষেত্ৰত কি কয় আপুনি সেইটো ক্ষেত্ৰত আমি ভালেই পাইছোঁ বাৰু কাৰণ কেলৈ 4-5 মাহে যেতিয়া তেওঁ ঘোঁৰাহাল পোৱা নাছিলে বিচাৰি আছিলে গতিকে ইয়াত তেওঁলোকে ডাঙৰীয়াৰ ৰূপত ওলাই পেলাই আহি পেলাই দেখা দিলেহি যেতিয়া তেওঁ ঘোঁৰাহাল পালে আমি ভাল পাইছোঁ বাৰু তেওঁক কিন্তু বেয়া কমেণ্টটো দিয়াৰ কাৰণেহে আমি বেয়া পাইছোঁ আৰু যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে এই সম্পৰ্কে জালুকবাৰীলৈ 7 গৰাকীয়ে সাক্ষাৎ কৰক 7 গৰাকী আয়ে ক'ব আচলতে কি হৈছিল কি হোৱা নাই ফেচবুকতে হওক বা ইউটিউবতে হওক বেয়া কমেণ্টটো মই লিখি দিব পাৰোঁ বা এখেতসকলে লিখি দিব পাৰে এটা বেয়া কমেণ্ট লিখিলে তাৰ আঁৰত কি কাহিনীটো কি আছে নাজানে চাগে যদি কিবা জানিবলগীয়া থাকে ইয়াত আহক কি কয় আই সেই হয় যদি কাৰোবাৰ আৰু আইৰ বিষয়ে জানিব লাগে ডাঙৰীয়াৰ বিষয়ে জানিব লাগে তেওঁলোক ইয়াত আহক আমি সকলো বুজাই দিম গতিকে সকলোৱে মানক ধৰ্ম নীতি নিয়ম মতে মানক তেওঁলোকে পালন কৰক তেওঁলোকে সদায় সুফল পাব আৰু মানে বেয়া কমেণ্ট আৰু যাতে কোনোদিন মানে আমি ধৰক মানে অনুৰোধ কৰিছোঁ সদৌ ৰাইজকে আমি অনুৰোধ কৰিছোঁ যাতে বেয়া কমেণ্ট নিদিয়ে আমি এই 7 গৰাকী আয়ে সুস্থ মগজে কোনো কৰা নাছিলে তেওঁলোকৰ গাত কিবা এটা আহিছিলে হয় আহিছিলে কাৰণে তেওঁলোকে এনেকুৱা এটা মানে কৰিলে কিন্তু সেইটো সেই সময়ত এতিয়াতো তেওঁলোকে একো কৰা নাই তেওঁলোকে সুস্থ সেইকাৰণে আপোনালোকক আমি অনুৰোধ কৰিছোঁ আৰু যাতে এই বেয়া কমেণ্টখিনি নিদিয়ে আঁতৰি দিয়ক ডাঙৰীয়া আহিছে গতিকে 7 গৰাকী আইক জীয়াই থাকিবলৈ আপোনালোকে সদৌ ৰাইজে শান্তিমতে সকলো পৰিয়ালে সুখময় থাকিবৰ কাৰণে আমাক যাতে জীয়াই থাকিবলৈ যাতে বেয়া কমেণ্টবোৰ নিদিয়ে এয়ে আমাৰ মানে অনুৰোধ আপোনাৰ সৈতে 7 গৰাকী টোটেল বাকী 6 গৰাকী আপোনালোকৰ ওচৰতে সকলো ওচৰতে আছে আমাৰ এজন আছে ব্ৰহ্মাজান তিনিআলি এজন আছে ব্ৰহ্মাজান ষ্টেচনৰ ওচৰ এই 2 গৰাকী মানে আঁতৰৰ বাকী সকলো ওচৰৰে তেওঁলোক এতিয়া সকলো ঠিকেই আছে কাৰো একো নাই চব ঠিক সুস্থ একো অসুবিধা নাই হয় আচলতে ভিডিঅ'টো ইমানেই আছিলে গোটেই ঘটনাটো এইখিনি আছিলে বা বাকী ভুল শুদ্ধ আপোনালোকৰ ওপৰত মই এটাই আহ্বান জনাম বেয়া কমেণ্ট দিয়াৰ আগত এবাৰ ভাবি ল'ব এইটো ঘটনা বুলিয়ে নহয় অসমত যিবিলাক ঘটনা ঘটে বহুতে ভাল ঘটনাত এটা মানে নিগেটিভ এটা মানে নেতিবাচক দিশেৰে চায় গতিকে আপোনালোকে ভুল শুদ্ধ বিচাৰ কৰাৰ কাৰণে যদি কিবা জানিবলগীয়া থাকে ইয়ালৈ আহক তাৰপিছত ধুনীয়াকৈ পৰিয়ালৰ এবাৰ কথা পাতক সাক্ষাৎ হওক তেতিয়া খুব ধুনীয়াকৈ দেখা পাব শেষত কি ক'ব বিচাৰিব প্ৰতিখন গাঁৱলৈকে মই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা আইসকল হ'লে বা কিবা এটা হ'লে তেওঁলোকে যাতে বিৰোধী নহয় আৰু নিজৰ সমাজ ক্ষেত্ৰত নিজে সন্মানেৰে মানে তেওঁলোকক আগবঢ়াই ল'ব লাগে বিদায় কৰিব লাগে এইটোকে মই মানে কৈ পেলাই সামৰণি কৰিছোঁ আৰু আপুনি শেষত কিবা ক'ব আই মোৰ ক'বলগীয়া একো নাই মোৰ এটাই ভাল লাগিলে তোমালোক আহিলা বুজিলা কেনেকুৱা কি সকলোখিনি বুজি ল'লা আমি সকলো ক'লোঁ কোৱাৰ কাৰণে অহাৰ কাৰণে ভাল তেওঁলোকো যদি কোনোবা ভুল বুজিছে তেওঁলোকো আহক আমি সকলো বুজাই দিম ঠিক আছে ধন্যবাদ